হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা দাদা বাইদেউসকলক সম্বৰ্ধনা অনুষ্ঠানটি আমি এটি বিদ্যালয় সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ। আৰু সেই গীতটিৰ লেখিকাৰ নাম হ'ল অজিষা বেগম মিছ আৰু এই মঞ্চত উপবিষ্ট হৈ থকা আমাৰ সকলোৰে সন্মানীয় বিদ্যালয় প্ৰধান অজয় ঠাকুৰ ছাৰ, উপবিষ্ট হৈ থকা উত্তৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ফুলৰ ছাত্ৰ ছাত্ৰীসকল মই যিকে কথা ক'ব বুজিছো প্ৰথমৰ প্ৰধান উদ্দেশ্যটো হৈছে আমি আজি আনন্দিত, আমি আজি উৎফুল্লিত। আমি বুলি কওঁতে মই আপোনাৰ শিক্ষক সমাজখনৰ কথা কোৱা নাই, মই কোৱা নাই কথা, মই ক'ব বিচৰা নাই অভিভাৱক অভিভাৱকসকলৰ কথা, মই ক'ব বিচৰা নাই অকল ছাত্ৰ ছাত্ৰীসকলৰ কথা, মই ক'ব বিচাৰিছো আজি 50 বছৰত সোণালী জয়ন্তী পাতি 50টা বসন্ত গৰকি যোৱা এই বিদ্যালয়খনৰ এইবাৰ যিটো শিক্ষান্ত পৰীক্ষাৰ ফলাফল আমি খুবেই আনন্দিত। 98%
আমাৰ আশপাশৰ বিদ্যালয়ৰ লগত যদি তুলনা কৰে প্ৰথম নক্ষত্ৰটোৱে হ'ব বাতিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়। গোটেইকেইটা অঞ্চলতে বাতিপৰীয়া হাইস্কুল, বাতিপৰীয়া হাইস্কুল, বাতিপৰীয়া হাইস্কুল। এইটো তোমালোকৰ চেষ্টা, অভিভাৱকসকলৰ চেষ্টা, পৰিচালনা সমিতিৰ চেষ্টা। তোমালোকে ৰাতি দিন আৰু দিনৰ ৰাতি যি অৰ্ধনীতি পঢ়িলা, অধ্যয়ন কৰিলা, তাৰে গতিকে তোমালোকক আমাক মাতি আনি আকৌ এবাৰ চাকৰি মেলিব, আকৌ এবাৰ চাকৰি মেলিব। আৰু তোমালোকৰ আদৰ্শটো আমি বাকী সকলোকে দেখুৱাব বিচাৰিছো যে আমাৰ দাদা বাসকলে ইমান কষ্ট কৰি পঢ়ি আজি ইমান ধৰণে আমাৰ ৰিজাল্ট কৰিলে। মই পিছৰখিনি কৈছো তোমালোকে ইয়াতে ভাল ফলাফল দেখুৱাব লাগিব, পাৰিবনে নাই? গতিকে তোমালোকক মাতি আনি আমি এটা পুৰস্কাৰ ব্যৱস্থা কৰিছো, এটা প্ৰধান উদ্দেশ্য এইটো আমাৰ সকলো আশপাশৰ মানুহৰ যিটো আশা আকাংক্ষা, সেই আকাংক্ষা আৰু বাঢ়ি যাওক। তেওঁলোকৰ সহযোগিতা অবিহনে আমি কেতিয়াও ইমান দূৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব নোৱাৰিলো। বিশেষসকলে আমাৰ বিদ্যালয়ৰ পৰা বিশেষ যাওক। ২ নম্বৰ উদ্দেশ্যটো হ'ল আমাক চৰকাৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যথেষ্ট এই বিদ্যালয়খনক এটা ভাল দৃষ্টিৰে চাইছে। শিক্ষাৰ অবিহনে আমাৰ বিদ্যালয়খনে এই স্থানটো নাপালেহেঁতেন। যিহেতু আমি যদিও এগৰাকীয়ে অনুতীৰ্ণ হৈছে, তথাপিও আমি আশা কৰাতকৈ বহুত বেছি ভাল ৰিজাল্ট কৰিলা তোমালোকে। উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ চমুদৰকাৰ সামৰণি ধন্যবাদ। জয় আসাম। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। এজনে আনজনৰ লগত কম্পিটিশ্যন কৰিব, কম্পিটিশ্যন কৰিলে যথেষ্ট আগবাঢ়ি যাব। আৰু সেই লৈ পেলাই আমি সৰু সুৰা বঁটা দিয়াৰ চিন্তা চৰ্চা কৰিছো যে সৰু সুৰা যদি বঁটা দিয়া হয়, কাৰণ বঁটাটো সৰু হ'ব পাৰে কিন্তু ইয়াৰ মূল্য বহুত বেছি। যিমানেই সৰু বঁটা নহওক কিয় তাৰ মূল্য বহুত বেছি। লাগিলে সৰু কিবা এটা বঁটা স্কুলৰ পৰা হওক বা কোনো অনুষ্ঠানৰ পৰা হওক তোমালোকে পোৱা, সেই বঁটাটোৰ মূল্য বহুত বেছি। টকা দিম বুলি কৈছিলো, কি দিছো মই তোমালোকক কৈছো, মই কাকো নকওঁ, তোমালোকক দিছো আৰু ভালকে পঢ়া শুনা কৰিবা, আগলৈ যাতে আৰু ভাল ৰিজাল্ট পাব পাৰো তোমালোকৰ পৰা এয়াই আশা থাকিল। আগুৱাই যোৱা, এগৰাকী সুনাগৰিক হোৱা দেশৰ। আমাৰ বিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে অসমীয়াত 94। ইংৰাজীত ছাত্ৰ ছাত্ৰী মই যিহেতু ইংৰাজীত পঢ়াওঁ, মই আৰু মুস্তিকা বেগম আমি দুগৰাকীয়ে তেওঁলোকক কিবা এটা বঁটা আগবঢ়াম বুলি ভাবি থৈছিলো। সেইকাৰণে মই তেওঁলোকক আগবঢ়াই দিবলৈ কৈছো আৰু তেওঁলোকৰ নামসমূহ ঘোষণা কৰি দিছো। টুপিকজ্যোতি দত্ত, অৰ্পিতা গগৈ, বাৰ্বি গগৈ, গাৰ্গী গগৈ, ইৰফানা ইয়াসমিন, নাহিদ আহমেদ, রাফিয়া সুলতানা, শেহনাজ আখতার, তামান্না মেহফিজ, তামান্না ইয়াসমিন, অর্পিতা গগৈ, গার্গী গগৈ, ইরফানা ইয়াসমিন, নাহিদ আহমেদ, রাফিয়া সুলতানা, শেহনাজ আখতার, তামান্না মেহফিজ আৰু তামান্না ইয়াসমিন। প্ৰথমতে মই ষ্টাৰ মাৰ্ক যিসকল ছাত্ৰ ছাত্ৰী এবাৰ হাইস্কুল নিখণ্ড পৰীক্ষা আমাৰ বিদ্যালয়ৰ পৰা 2024 বৰ্ষত ষ্টাৰ মাৰ্ক লাভ কৰিছে তেওঁলোকৰ নামটো ঘোষণা কৰি দিছো। মাহমাদুল হাছান,
তেওঁ ষ্টাৰ মাৰ্ক পাইছে আৰু লেটাৰ পাইছে জেনেৰেল সায়েন্স, সোশিয়েল সায়েন্স আৰু এডভান্স মেথমেটিক্স। লেটাৰ পাইছে MIL, আছামিজ, ইংলিছ, জেনেৰেল সায়েন্স, সোশিয়েল সায়েন্স আৰু জিঅগ্ৰাফি। ইয়াৰ পিছত নাহিদ আহমেদ, তেওঁ ষ্টাৰ মাৰ্কছ পাইছে আৰু লেটাৰ পাইছে আছামিজ, ইংলিছ, জেনেৰেল সায়েন্স, সোশিয়েল সায়েন্স, এৰাবিক। ৰাফিয়া সুলতানা, তেওঁ ষ্টাৰ মাৰ্কছ পাইছে আছামিজ, ইংলিছ, লেটাৰ মাৰ্কছ পাইছে আছামিজ, ইংলিছ, জেনেৰেল সায়েন্স, সোশিয়েল সায়েন্স আৰু জিঅগ্ৰাফি। ইয়াৰ পিছতে ষ্টাৰ মাৰ্ক পাইছে শ্বেহনাজ আখতাৰ আৰু লেটাৰ মাৰ্কছ পাইছে আছামিজ, ইংলিছ, জেনেৰেল সায়েন্স, সোশিয়েল সায়েন্স আৰু জিঅগ্ৰাফি। নাহিদ আহমেদ, রাফিয়া সুলতানা, মোহাম্মদুল হাসান, অর্পিতা গগৈ, নাহিদ আহমেদ, আব্দুল সাফরি, অর্ণব হাজারিকা, জেনারেল সায়েন্স, আব্দুল সাফরি, লেটাৰ পাইছে জেনেৰেল সায়েন্সত। কৌশিক নায়ক, লেটাৰ জেনেৰেল সায়েন্স। পিংকু গগৈ, লেটাৰ মাৰ্কছ ইংলিছ আৰু জেনেৰেল সায়েন্স। বাৰ্বি গগৈ, লেটাৰ মাৰ্কছ ইংলিছ। গাৰ্গী গগৈ, গাৰ্গী গগৈ, ইৰফানা ইয়াসমিন, লেটাৰ মাৰ্কছ ইংলিছ। ৰেছমিন সুকানা, শাবিয়া মুস্কান, ইয়াসমিন, লেটার মার্কস ইংলিশ, জেনারেল সায়েন্স। তসলিমা ওয়াজিদ, কৃষ্ণাঞ্জলি দাস, আমার মুঠ 20 জন ছাত্র ছাত্রী মানস প্রতিম দাসে দ্বিতীয়ভাবে উত্তীর্ণ। মিসবাউল হক, রাজপাল কলিতা, আখতার, ওয়াসিম হক,
নাজিমা তাসনিম, শেহনাজ সুলতানা উত্তীৰ্ণ হৈছে। লেটাৰ মাৰ্কছ পাইছে নাজিমা শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগৰ যি পুৰস্কাৰ আছিল আমি ইতিমধ্যে তেওঁলোকক দিছোঁ। ছাত্ৰীয়ে কিবা কাৰণত বা অনিবাৰ্য কাৰণবশতঃ আজি আহিব নোৱাৰিলে তেওঁলোকৰ পুৰস্কাৰ আমাৰ ইয়াত থাকিব। তেওঁলোকক তোমালোকে জনাই দিবা। আমাৰ মানৱ সম্পদ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমান ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে অধ্যয়ন কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ বিদ্যালয়ৰ কাৰণে অতি এটা শুভ মুহূৰ্ত বুলি আমি ক'ব পাৰোঁ। 58জন ছাত্ৰ ছাত্ৰীয়ে সদ্য ঘোষিত পৰীক্ষাত 57জনেই শিক্ষাৰ্থীয়ে পাছ কৰি এই বিদ্যালয়লৈ উভয়াই নিলে। আমি সেইবাবে প্ৰধান শিক্ষক সৰুকে শিক্ষকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ আৰু তেখেতসকলৰ ভৱিষ্যত সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। বিদায়ৰ কেইদিনমানৰ আগমুহূৰ্তত শ্ৰীযুত অজয় বৰঠাকুৰৰ অনুপ্ৰেৰণাৰে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত আছে তেওঁলোকেও যেন শিক্ষাৰ্থীৰে পাঠ কৰি পৰৱৰ্তী সময়ত বিদ্যালয়খনিলৈ গৌৰৱ আৰু সুনাম কঢ়িয়াই আনে।